আমি এটা ইণ্ডিয়ান ৰেড স্নেক বুলি গম পাইছোঁ। দিনাৰ পৰা ফোন কৰিছিল। মই গৈছিলোঁ আমাৰ অসমৰ বুৰঞ্জী প্ৰসিদ্ধ তীৰ্থস্থান পঞ্চতীৰ্থ বুলি যাক কোৱা হয় হাজোলৈ। তাৰ পৰা আহোঁতে অকণমান দেৰি হ'ল। এতিয়া আহকচোন যাওঁ, সাপটো বা কেনে অৱস্থাত আছে আমি চাওঁ। বন্ধুসকল, আহি আমি দিহিঙীয়া দামোদৰ সত্ৰ, সেইখন সত্ৰৰ ওচৰতে সাপডাল আছে বোলে। এতিয়া আমি সাপ থকা ঠাইখিনি পালোঁ আহি। আহকচোন চাওঁ সাপডাল আমি। সাপটো এতিয়া কিমান দেৰিৰ পৰা আছে আপুনিতো গম পায়? এইটো জাল পিঠা দিয়া আছিলে যে
সাপৰ একো মন্ত্ৰ নাই, সাপৰ একো মন্ত্ৰ নাই। আপোনালোকে সাপে কামুৰিব ডাইৰেক্ট হস্পিটেলত যাব। কিয় যাব হস্পিটেলত? সাপে কামুৰিছে, আমি সাপটো চাওঁ কি সাপ, সেনেকৈ আধা ঘণ্টা খেতি দিব। তাৰপিছত এই বান্ধি দি কিবা সাৰি ধুই দি সেমখা কৰোঁতে আধা ঘণ্টা যাব। যিমানে টাইম কমকৈ পাৰে সিমানে টাইম হাতত ৰাখিব। হাতত ৰাখি আপোনালোকে এম্বুলেঞ্চ মাতা এম্বুলেঞ্চ আহিব লাগে। আপোনালোকে ধৰক ডাইৰেক্ট বাইকত লৈ গুচি যাব। সেইটো কৰিলে তাৰমানে আপোনালোকে ধৰক ৰোগীটো বহলাক মাজত একজন ধৰি লওক আৰু বান্ধি একো নকৰিব। খং উঠি আছে না মই কৈছোঁ না তোৰ দিশ নাই বুলি, তোৰ দিশ নাই বুলি কামৰিলে একো নহয়। বস্তা নালগে বস্তা বন্ধুসকল, এইটো দিগজাৰী বিল। ইয়াতে মই কমচে কম 10টামান সাপ এৰি দিছোঁ। আগতেও মানুহখিনি অকণমান আপত্তি কৰিছিল, সাপবিলাক ইয়াত এৰি নিদিবা। মই মানুহখিনি আজি পাৰ্মিশ্যন লৈ আহিছোঁ। লৈ তেখেতসকলক কৈছোঁ এইটো সাপটো ইয়াতে এৰি দিলে কিবা অসুবিধা আছে নেকি? তেখেতসকলে কৈছে নাই, সেইকাৰণে মই ইয়াত ৰেঞ্জ কৰি দিম। এতিয়া হ'ল দিহিঙীয়াবাসী ৰাইজ লগতে বিতুমণি ৰাসক ধন্যবাদ জনাই এই সাপটো যিকেইদিন বাচি থকা দিনকেইটা এই বিলত যাতে থাকে ধুনীয়াকৈ, তাৰে আমি কামনা কৰিছোঁ। লগতে সমূহ দিহিঙীয়াবাসী ৰাইজক ধন্যবাদ জনাই পুনৰবাৰ বিতুমণি ৰাসক ধন্যবাদ জনাই আমি সাপটো ইয়াতে ৰিলিজ কৰি দিম, যাতে এই বাচি থকা দিনকেইটা ইয়াতে ধুনীয়াকৈ বিলত থাকিব পাৰে। বহুত দিনৰ পৰা জালত ফচি আছিল, সেইকাৰণে ইয়াতে আমাক বাইটো কৰিছে। বন্ধুসকল চিন্তা কৰিব নালাগে, এইটো হ'ল টোটেলি নন ভেনাম স্নেক। বাইট কৰা জেগাত এতিয়াও তেজ ওলাই আছে, অকণমান ধুই দিলোঁ মই। সেইকাৰণে বন্ধুসকল সাৱধান। আপোনালোকে যেন মই কোৱাৰ নিচিনাকৈ বোলে এইটো সাপৰ বিষ নাই, সাপটো ৰেস্কিউ কৰিব নাযায়। কিয় নাযায়? আপোনালোকেতো সাপ চিনি নাপায়। চিনি পালে কোনো কথা নাছিল। সাপ ধৰক, একো নাই, আৰু নামাৰিব। যদি আপোনালোকৰ ঘৰত সাপ ওলায়, যিকোনো সাপ ওলায়, তেতিয়াহ'লে মোক ফোন কৰক। মোৰ ভিডিঅ'ত নাম্বাৰ দিয়া আছে ইউটিউব চেনেলত, পিংকু জাংগলমেন ইউটিউব চেনেলটো, তাতে নাম্বাৰটো দিয়া আছে, সেইটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া সমূহ দিহিঙীয়াবাসী ৰাইজক ধন্যবাদ জনাই মই সাপটো ইয়াতে এৰি দিলোঁ।